हाय फ्रेंड्स मैं आज आपनालोक मोर बागान देखम जे की अवस्थात होय आछे मोर बागानखन पात हबो ने নহबो এই বছর কেনেকে হবো মই आपनालोक দেখাম। মই এই বছর মেশিনেৰে পাত ছিঙিম বুলি মই অলৰেডি ঠিক কৰিছো। হাতেৰে নিছিঙো মই এইটো প্লটটো, যেহেতু হাতেৰে ছিঙলে আজিকালি বহুত লেবাৰৰ সমস্যা হৈ আছে, সেইকাৰণে মই আজিবাৰি মেশিনেৰে কাটিম বুলি অলৰেডি মই কাটিছো। এই বছৰ মেশিনেৰে মই কাটিম বুলি পাতটো খুচকাৰিবলৈ যেহেতু আৰাম হয়, সবতে মই এনেকা সবতে লাইন লাইনকে কাটি দিছো। মেশিনেৰে এইবাৰে মই পাত ছিঙি কিমান প্ৰডাকশন পাম, কিমান মই সফল হ'ম, সেইবিলাক মই এইবাৰে চাব বিচাৰিছো। অলৰেডি মই এইবিলাক গোটেই কাটা হৈ গৈছে। পাত হব আৰু বেছি সময় নালাগে, মোটামুটি এপ্ৰিললৈকে পাত আহি যাব। দেখিছে এইবিলাক পাত ইটো আহি গৈছে। মোৰ এইটো প্লটটো তেনেকৈ মেশিনেৰে কাটা সুবিধা বনাই লৈছো মই, যেহেতু মানুহ আজিকালি লেবাৰ পোৱা টান হৈ গৈছে, যে মেশিন ইউজ কৰিব লগা বাধ্যতা হৈ গ'ল। কষ্টলি হৈ গৈছে আজিকালি লেবাৰ। আজিকালি যেহেতু কম খৰচত বেছি ইনকামটোৱে মানুহে বিচাৰে, তো সেইকাৰণে মেশিন ইউজ কৰা মই ব্যৱস্থা ল'ম। লেবাৰ এতিয়া বিচাৰিবলৈ নাপোৱা হৈ গৈছে, সেইকাৰণে এতিয়া আৰু মেশিন ইউজ কৰা। টি প্লাকিং মেশিন পায়, বহুত ধৰণৰ মেশিন আছে, কিন্তু কোন এটাটো লোৱা ভাল হ'ব মই এইটো সিদ্ধান্ত কৰিম পিছত, যেতিয়া পাত আহিব তেতিয়া মই দেখুৱাই দিম। মেশিন এটা কিনিম বুলি ভাবিছো এতিয়া, যেতিয়া মই পাত ওলাব সেই সময়ত মই এটা মেশিনৰ ব্যৱস্থা ল'ম। কিমান কষ্টলি আহে সেইটো মই যেতিয়া আনা হ'ব আপোনালোকক দেখুৱাম। মেশিন কেনেকা ধৰণৰ ল'ব লাগে, কোন এটাটো ভাল সেইটো ল'ব মই দেখুৱাম। সেইকাৰণে আপোনালোকক মই আজি ভিডিঅ'টো দেখুৱালো। যেহেতু এনেকৈ মই মোৰ এনেকৈ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট কৰিব, কেনে পালে ভিডিঅ'টো চাই জনাব মোৰ, যাতে আকৌ নেক্সট লেভেলত ভিডিঅ' বনাবলৈ মই অলপ সুবিধা পাম। টি প্লাকিং মেশিন পায়, বহুত ধৰণৰ মেশিন আছে, কিন্তু কোন এটাটো লোৱা ভাল হ'ব মই এইটো সিদ্ধান্ত কৰিম পিছত, যেতিয়া পাত আহিব তেতিয়া মই